Hello viewers, welcome back to NBT Tech. আজি 4500 ক্যান্ডিডেটস সকলৰ কাৰণে বিশেষ কেইটিমান কথা তথা আপডেট লৈ আহিছো। ইতিমধ্যে আপোনালোকে গম পাইছে যে পৰ্যায়ক্ৰমে ডকুমেন্ট ভেৰিফিকেশনৰ কাম আগবাঢ়িছে নহয় জানো। এতিয়া পিডব্লিউডি হোৱা পাছত আপোনালোকৰো হ'ব। সো কেইটিমান আপডেট তথা কথা এনেকুৱা ধৰণৰ আমি এক্সপেক্ট কৰি আছো যেহেতু বহু ক্যান্ডিডেটস যিসকলে 5550 অলৰেডি চাকৰি পালে বাই এপইন্টমেন্ট হৈ গ'ল। সো তেওঁলোকেও এই 4500ত এপ্লাই কৰিছিলে কিন্তু তেওঁলোকে যেহেতু তাত পালে এতিয়া নেক্সট টাইম যেতিয়া উইথড্ৰ হ'ব বা সেগ্ৰিগেট হ'ব বা যেতিয়া ধৰক গভৰ্ণমেণ্টৰ ফালৰ পৰা কম্পাইল হ'ব ডাটাখিনি তেতিয়ালে কি হ'ব এই 5500ত পোৱা টিচাৰ সকলৰ কি হ'ব নাম অটোমেটিকলি এই 4500ৰ যি মেৰিট লিষ্ট ওলাব তাৰ পৰা ওলাই দিব। কিন্তু এটা কথা আমি এক্সপেক্ট কৰি আছিলো যে কাট অফ নিশ্চয় কমিব বহুখিনিয়ে কমিব বুলি। বাট এতিয়া বিশেষকৈ গম পাইছো যে এপ্লিকেন্টছৰ সংখ্যা কিন্তু অলমোষ্ট 5500ৰ যিমানখিনি আছিলে হয়তো অকমানহে কমিব বা প্ৰায় সমানে হ'ব বিকজ বহুখিনি নতুন সিটেড ক্যান্ডিডেটস সোমাইছে আৰু যেতিয়া নাম্বাৰ অফ এপ্লিকেন্টছ বেছি হৈ যায় যেতিয়া ওভাৰলেপিংৰ সমস্যা নাথাকিলেও কি হয় কাট অফ খুব আশা কৰাৰ ধৰণে কমিব বুলি আমি কৈ দিয়াটো সম্ভৱপৰ হৈ নুঠিব বিকজ যদি নাম্বাৰ অফ এপ্লিকেন্টছ বেছি থাকে অলমোষ্ট যদি 30000 প্লাস হয় তেতিয়ালে কি হ'ব অলমোষ্ট যাৰ মাৰ্কস 60 প্লাস আছে তেওঁলোকৰে মানে এভাৰেজ যেটো পাৰ্সেন্টেজ তেওঁলোকৰ পোৱাৰ সম্ভাৱনা আছে কাৰণ হেখিনি আমি দেখিছিলো নহয় জানো 60 পইণ্ট সামথিং আনৰিজাৰ্ভৰ ক্ষেত্ৰত গৈছিলে বিভিন্ন ডিস্ট্ৰিক্টত তেনেকৈ ওবিসিৰ কোন কমিছিলে তেনেকৈ এসসি এসটিৰ কোন কমিছিলে সো পৰ্যায়ক্ৰমে প্যাৰালেলি তেনেকৈ গৈছিলে বস্তুখিনি গতিকে আমি জি এক্সপেক্ট কৰি আছিলো যে বহু কমিব 2-3 কমিব 57-58 লৈ আহিব হয়তো হেতু সম্ভৱপৰ নথিব কিন্তু প্ৰপৰচনেট ভাবে কমিব বুলি কিছু পইণ্টত নিশ্চয় কমিব বিকজ বহুখিনি ক্যান্ডিডেটে আছে যি সকলে চাকৰি পালে 5550 সো বহুখিনি ক্যান্ডিডেট অলমোষ্ট 30-40% ক্যান্ডিডেট প্ৰায় তাতকৈ বেছি হ'ব নেকি যি সকলে 4500 টো এপ্লাই কৰিছিলে গতিকে তেওঁলোকটো ওলালে নিশ্চয় কিছু কমিব কিন্তু নাম্বাৰ অফ এপ্লিকেন্টছ বেছি হোৱাৰ কাৰণে খুব বেছি কমি বুলি আমি আশা কৰিব নোৱাৰো কথাটো হেখিনি আছিল আপডেট আৰু আমি ডিস্ট্ৰিক্ট ওয়াইজত কিছু এনালাইসিস কৰিম কোনটো ডিস্ট্ৰিক্টত 5500ত কিমান কাট অফ গল আৰু এই 4500ত অনুমানিক কিমান মান এপ্লাই হ'ব পাৰে সেম ডিস্ট্ৰিক্টৰ পৰা হেখিনি আমি এনালাইসিস আগবঢ়াম সো কাইন্ডলি চেনেলটি সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে গোটেই ভিডিওখিনি পাই থাকে সো থ্যাংক ইউ সো মাচ শুভৰাত্ৰি।